এই কাহিনীটো হৈছে পাণ্ডৱে যেতিয়া 12 বছৰ গৌৰৱ খাটিয়েছিল গংগা নদীত পানী খাব নোৱাৰাৰ লগে লগে কি অঘটন ঘটিছিল সেইদিনাখন গংগা নদীত এই উলুপি নামে নাগ কন্যা ও আছিল সেই আৰু উলুপি কোন আছিল সেই পাতালৰ নাগ ৰজা ধৃতৰাষ্ট্ৰ উলুপি আছিল পাতালৰ নাগ ৰজা একমাত্ৰ ছোৱালী নাগ ৰজা ধৃতৰাষ্ট্ৰ এই দূৰৰ পৰা অৰ্জুনক ও দেখিলন্ত অৰ্জুনৰ ৰূপ দেখি সুন্দরী রূপ ধরি উলুপিয়ে কি করিলে
ইমান সুন্দৰ পুৰুষ এইজন আহি মোৰ ওচৰত পানী খাই যায় ইয়াক মই চাই থাকিম ইয়াক মই হৰণ কৰি এতিয়াই পাতাললৈ লৈ যাম তাৰ পাছত কোনোবি নাথাকিব মইতো আগে বেছি হয়তো দেখা পোৱা নাই গংগা নদী তীৰত দেখা পাই হৰণ কৰি আহিছো এতিয়া কোৱাচোন কোৱা এদিনীয়া মানুহ হিচাপে আপোনাক মই আপুনি বুলি মাতিম নে তুমি বুলি মাতিম তুমি বুলি মাতিম তুমি বুলি কোৱাই ভাল বহুত কিবা কিবি ক'ব পাৰি হয় ন বাৰু তেনেহ'লে কোৱাচোন কোৱা তোমাৰ নামটো কোৱা তোমাৰ পৰিচয়খন দাঙি ধৰা লগে লগে অৰ্জুনে কৈছিল এৰে সুন্দৰী বজাৰত গৰু কিনি বাটত যে দাঁত চাই তেনেকুৱা হোৱা নাই নে তুমি গংগা নদী তীৰৰ পৰা হৰণ কৰি লৈ আহি এই পাতলত তুমি মোৰ নাম সুধিলা শুনা অমৃগ স্বীকাৰ কৰি অমৃগ স্বীকাৰ কৰি আহিছিলো আৰু তুমি ভ্ৰমণ কৰি আনিলা গংগা তীৰত তোমাৰ নামটো ধনঞ্জয় তাৰ মানে তুমি পাণ্ডৱৰ তৃতীয় ভাতৃ তোমাৰ নামটো তাৰ মানে অৰ্জুন পিতাই মোক কেতিয়াবা কেতিয়াবা কয় নহয় তুমি মানে সঁচাকে পাণ্ডৱৰ তৃতীয় ভাতৃ নহয় জানো এই দুয়োৰে ৰূপত মুগ্ধ হৈ আৰু এই কথা পাতালত প্ৰচাৰ হৈলা কইনা হবে এই খবর অশুনি বা
গোপীৰ গৃহত সবনা কন্যা উপস্থিত অর্জুনক দেখি হবে চকুৰ পাখেৰি চাইছো নে ইয়াৰ পাখেৰি চাওঁ চকু ইয়াৰ চকুৰ পাখেৰি চাওঁ ইয়াৰ দেখছো কোবা আৰে হিমতে নাৰী হবে ইটোৰ মুখত সিটোৰ মুখত শুনি মোৰ নিজৰ মুখেৰে শুনক মোৰ মানে একমাত্ৰ কন্যা সন্তান উলুপিয়ে এই ল'ৰাটো গংগা নদীৰ তীৰৰ পৰা লৈ আহিছে দেখাই শুনে বেয়া নহয় কথা পাকেনি ভাল চকুৰ পাকেৰিকেইটা বেছি মোৰ পচন্দ কৰিছে এই এটা বৰ বেয়া নহয় লোকৰ প্ৰভাৱ আছে যোৰা বোলে ভাঙি দিব নালাগে যোৰা পাতি দিব লাগে ইহঁতো যেতিয়া মনটো মিলিছে ময়ো লৈ থাকো দিয়ক লেঠাটো মাৰি দিম বুলি নকলে বিলাক যোগাৰ কৰিছো আৰু আপোনালোকে যিমান পাৰে সিমান সোনকালে কামটো কৰিব লাগে এই কথা শুনি নাৰী সম মাতা মাতি কৰি হবে এই শুন একদিনীয়া ল'ৰা গম পাইছানে চটো ফটো মাৰি হঠাৎ আকৌ বিয়া ঘূৰাই দি পেলাই চটো ফটো মাৰি কথা কৈ নাথাকিব বেয়া পাব পাৰে গম পাইছানে আৰু সেই মনুষ্য দেশৰ পৰা আহি পেলাই পাপালত আছে গম পাইছানে বেয়া পালে বেয়া কথা হ'ব আৰু শুনচোন আমি বিয়া যিহেতু আমি হ'বই আমি কষ্ট কৰিবি বৰ তাক কৰিম কাৰ কো কাম নাতি কোক যাবি এইবিলাক আমি কষ্ট কৰিম সি উত্তৰ নিদিয়াকে থাকিব উত্তৰ নিদিয়াই চাইচোন চেলো গ'লে মানে ধৰি নফৰিবি আৰু এই হেৰি কোনো ৰমলা নেকি মেণ্টেলৰ কাম বেটো কৈ মেণ্টেলৰ সন্মানৰ কথা সেইটো কৈ আৰু তাতে শুনচোন আমাৰ জাগাটোৰ সন্মানৰ কথা আছে এটা মনুষ্য দেশৰ পৰা আহি পেলাই ইয়াতে কিন্তু বেয়া পাই যাব নালাগে এই চিয়া তোৰ নামটো কি নমিতা নমিতা এই কল্যাণ নহন্তি তোৰ নামটো নমিতা ৰাখছি চাওঁ তই তাতে তই সেই বিয়া ঘূৰিয়াত গৈ পেলাই সেই তাতে পালাক পিৰিক মাৰি পেলাই জেগাটো ভোকা মাৰি চকু উলিয়াই আনিম মই হিচাপ কৰি লৈ যাম আমাৰ চুবাৰ মুঠ তালৈকে সংখ্যা কেইটা আমি কেলিখিনটো দিলে আমি একেলগে পানী তুলবা গেলে আমি একেলগে যাওঁ কিবা গাবা লাগে আমি একেলগে যাওঁ আমাৰ চুবাৰীটো তোৰ ভালে নুফুৰিব গম পাইছেনে অকণ মানুহ হ'ব পাৰে মই হৰাই যাবি আপা তোৰ নামটো নমিতা মই হিচাপ কৰিম দেই হে নমিতা ববিতা নামৰ শেষত লিখা এঞ্জেল এই বঁটাটো মই পাইছে তহঁতে কি বুলি মাতা ধনু বুলি মাত ধনু বুলি মাতিম তোৰ নামটো কি একো নকৰি দেখোনে কি বুলি মাতা লাগিব মনু তোমাৰ নামটো কি ধনু মাতো তোৰ নামটো কি কৰে দেখোনে মনু মনু চাইছে মনু বুলি কওঁতে চাইছে বাকীখিনি বাৰু কওঁ মনু তোমাৰ নামটো কি ধনু Miss Angelica. Look,
নৃত্য করছি আরো আর এই অন্তরে রোদ দিয়ে এসেছি রোদ দিয়ে অন্তরে এসেছি মনু তোমার নাম তো কি জুনু Miss Angelica. তো হতে এগুলো যে এঞ্জেলিকা নাম রাখছে তো হতে মারে বাপের হাতে রাখে নে গলাতে রাখে নে তো হতে নিজে নিজে রাখাবে বনকাতে এরকম অর্থ নাম রাখে বনকে অর্থ নাম রাখে আমার এটা আগর দিনের নাম দিয়ে পারে আমার গলা বাপলে গিয়ে গণকে দরকার নাই আর ঘর থাকতে এটা নাম আকৌ বিয়াৰ আমাৰ মালিকৰ ঘৰত আহি এটা নাম এতিয়া দিনৰ ভাইৰে দিয়া বস্তু পাৰ হৈ যায় পিছদিনাখনৰ ৰহমান বুলি ৰহমানা বুলি তিনিকেইটা মাতিলো ধুনীয়াকে নাম কীৰ্তন কৰিলো তেওঁলোকে যাৱাৰ সময়ত আমাৰ নামবিলাক বনাই বনাই থৈ যায় যেনে আমার নামবিলাকৰ ক্ষেত্ৰত আগতে লতা আছে লতা নাছিলে নাম তাৰমানে সম্পূৰ্ণ নহয় যেনে বন লতা তৰু লতা কোন আইডিটো এটা লতা ৰাখিলে কি হব দেখা এটা বুঢ়া কৰিলো বড় এটা প্ৰতি না উপস্থিত আপোনালোকে যিমান পাৰে সিমান সোনকালে কামটো কৰিব লাগে
ঈশ্বৰৰ কি মহিমা কালক্ৰমে উলুপি গৰ্ভৱতী এদিনাখন অৰ্জুনে উলুপিক ক'লে, উলুপি শুনাচোন, মই মানে তোমাক কথা এটা কম বুলি ক'ব পৰা নাই, মানে কম বুলি ভাবো, মোৰ যদি সময় হয় পিছত আকৌ সুবিধা নহয়, তোমাৰ সুবিধা হলে মোৰ সময় নহয়। আজি ভাবিছো মই তোমাক কথাটো কম, আৰু নোকোৱালৈ মোৰ নিজৰে খুব অপৰাধী লাগি আছে। এই উলুপি, মই তোমাক মোৰ নামটোহে কৈছিলো, কিন্তু মোৰ ঘৰ ক'ত মইতো তোমাক কোৱা নাছিলো। মোৰ ঘৰ হস্তিনাপুৰত, তাত মই মোৰ ভাৰ্যা মোৰ 4 ভাতৃক এৰি আহি তোমাৰ লগত পাতাৰত আছো। এই কথা তেওঁলোকে গম নাপায়, যদি তেওঁলোকে গম পায় মোক খুব বেয়া পাব। গতিকে প্ৰিয়, মই ভাবিছো যে মই মোৰ ভাতৃসকলৰ লগত আলোচনা কৰি তোমাক আহি প্ৰিয় মই এই পাতালপুৰৰ পৰা হস্তিনাপুৰলৈ লৈ যাম। গতিকে প্ৰিয়, মই আজি নিজ ঘৰলৈ উভতি যাম। তেতিয়া উলুপিয়ে কান্দি কান্দি অৰ্জুনক কৈছিল, অ তুমি গুচি গ'লে অ প্ৰাণৰ স্বামী, কেনেকৈ থাকিম পাতালত। স্বামী, এনেকুৱা অৱস্থাত মোক সকলোৰে এৰি থৈ কিয় যাব লাগে স্বামী? কোনেনো মাতিব, কোনেনো পালিব, গৰ্ভৱতী হ'ব তাত প্ৰাণ স্বামী, নাযাবা তুমি মোক এৰি। গৰ্ভৱতী অৱস্থাত নিজৰ স্বামীজনক প্ৰতিদিক্ষণতে কাষত থকাটো বিচাৰে। এই মুহূৰ্তত মোক যদি অকলশৰে এৰি থৈ যায়, মই কেনেকে থাকিম স্বামী? মোৰ প্ৰসৱলৈ আৰু বেছি দিন নাই। গতিকে মোক এনেকুৱা অৱস্থাত অকলে এৰি থৈ যাব স্বামী, মই কাম কৰিছো। মোক অকলে এই পাতালত এৰি থৈ যাব স্বামী। বেয়া কথা, এইবিলাকৰ খুব বেয়া পাওঁ। যোৱাৰ ফলত আনন্দ কৰি বিদায় দিব লাগে, কমটা কথা। কি কথা ভাই এইবিলাক? এই অৰ্জুনে বুলন্ত প্ৰিয়া অর্জুন কিন্তু পাতালত নাথাকে। এটার পাছত ধনঞ্জয় বিদায় কান্দি কান্দি উলুপি কান্দি কান্দি গর্ভবতী উলুপি পাতালত আর নাতি দেখি নাগ্র
নাগ্রসার ওই আনন্দ মিলে পঞ্চদিনের মুড়ে নাতির পঞ্চদিনের মুড়ে নাতির গণনা গণনা কৰিবলৈ নাগ্রসাই গর্গ মুনি প্রদায় আছে গর্গমুনি আর যিজন গর্গমুনিয়ে ঈশ্বর প্রভু শ্রীকৃষ্ণৰ নাম তেওঁ গণনা কৰিছিল তিলৰ লাৰু মিঠৈৰ লাৰু জালুকৰ গুড়া জ্বালা বট সব জালুকৰ আছে আদি অন্ত যত কথা গর্গমুনিয়ে ও গণনা গণনাৰ ফল বেয়া নহয় অকণমান চলিটো অকণমান আগুৱাই ৰৈ আছো এই গণনাৰ এই সোঁৱৰণিখন এই ল'ৰাটোৱে শুনাটোৰ দৰকাৰ অকণমান আগুৱাই ভৰিখন হেৰি কৰা অকণমান বত লাগিব ভৰিখন কাপোৰখন দি আছো চাদৰ ওচৰত এ ত্ৰিভুৱনে বীৰ হব ইহাৰ কিন্তু পিতৃৰ হাতত এই পিতৃৰ হাতত এই পুত্ৰই তেজিব জীয়ন বুলি কোৱাৰ লগে লগে উলুপি মূৰ্ছা যায় মাতি বাগৰি পৰিল উলুপি গানে
পুত্ৰ ইৰাবান ডাঙৰ দীঘল হৈ গল বাছা ইৰাবান তই ডাঙৰ দীঘল হলি তই এতিয়া অস্ত্ৰবিদ্যা শিকিব লাগিব অস্ত্ৰবিদ্যা শিকিব লাগিলে বাছা তই গুৰু গৃহলৈ যাব লাগিব মইতো অস্ত্ৰবিদ্যা শিকাব নোৱাৰো শুন বাছা এই শাস্ত্ৰত কি আছে জানা গুৰু গৃহত এইভাবেই যাব লাগে ও গুৰু অবিহনে বিদ্যা গুৰু মূল্য নাই লোভিৰে মুখে বিদ্যা সীতাতে হেৰাই সীতাতে হেৰাই যে তাৰ দৰে বীৰ আৰু ত্ৰিভুৱনত যেন কোনোৱেই নহব এতিয়া চাওক প্ৰায়খিনি অস্ত্ৰবিদ্যা ইৰাবানে শিকিলে কিন্তু বিশ্বম্ভৰবান কেনেকৈ প্ৰহাৰ কৰিব লাগে বিশ্বম্ভৰবান কেনেকৈ নাশ কৰিব লাগে ইৰাবানে কিন্তু সেইটো বিদ্যা শিকা নাছিল অলপ জানিয়ে বহুত জনা বুলি ভাবি ইৰাবানে গুৰু গৃহৰ পৰা উভতি আহিছিল ও আধৰুৱা বিদ্যা কৰি ইৰাবান অগৃহ আহি পাতালত কি কৰিব ও নাগ ৰজাৰ সৈন্য হব ও সংগে কৰিব এইবিলাক চব নাগৰ সৈন্য হয় ন খবৰ পাতি ঠিকে আছা মোকতো চিনি পোৱা নাই মই সৰুতে ইয়াৰ পৰা গৈছিলো মোৰ নামটো ইৰাবান মই গুৰু গৃহত সকলো অস্ত্ৰবিদ্যা শিকিছো মোৰ এতিয়া যুদ্ধ কৰিবলৈ মন গৈ আছে মোৰ দিগ্বিজয় হবলৈ মন গৈ আছে মোৰ লগত সকলো যাব পাৰিবিনে তেনেহ'লে আজি এইখন দেশলৈ যা সেইখন দেশলৈ যা মই যুদ্ধ কৰি ঘূৰি মই ইৰাবানে মাতিছো পাতালত যিমান নাগৰ সৈন্য আছে সকলো ওলায়া 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 যুদ্ধ রুইয়া আনরে দেহতে যুদ্ধ করুতে যাই যদি না
যুদ্ধ কৰি গৈ 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 ইৰাবান এদিনাখন মণিপুৰ পাই গ'ল। এই মণিপুৰৰ ৰজা আছিল বক্ৰুবাহ। আৰু ইৰাবানক দেখি পাতিথন আহি পেলাই যোৱা মই ইৰাবান আহিছো পাতালৰ পৰা। এইবিলাক দেখিছা মোৰ লগত নাগৰ সৈন্য লৈ আহিছো। এতিয়া মোক যুদ্ধ লাগে। মই গুৰু সকলৰ অস্ত্ৰবিদ্যা শিকিছো। মোক যুদ্ধ লাগে। আতিথ্যৰ নাহি প্ৰয়োজন বাদ দিয়া। যুদ্ধ দে যুদ্ধ দে ইৰাবান এইফালে চা। যুদ্ধ লাগে কাৰ হ'ব? এই বক্ৰুবাহনৰ লগত। শুনা ভাই আমি দুয়ো তোমাৰ মাতৃ উলুপি আৰু মোৰ মাতৃ সিদ্ধান্তদা। এটি ধৰি বাপ আহি আমাৰ পিতৃ ধন জয়ী দুয়ো মাতৃ বিবাহ আই চিত্ৰাংগৰাই মোক কোৱা মতে এই অৰ্জুন নামৰ মানুহজনৰ ঘৰ হেনো আছিল হস্তিনাপুৰত। মোৰ আই গৰ্ভৱতী অৱস্থা অকলশৰে এই মণিপুৰক এৰি থৈ তেখেত হস্তিনাপুৰলৈ গুচি গ'ল। যোৱাৰ সময়ত হেনো তেখেতে কৈ থৈ গৈছিল তেখেতে হেনো পৰিয়ালবৰ্গৰ লগত আলোচনা কৰি আমাক আহি এই মণিপুৰৰ পৰা হস্তিনাপুৰলৈ লৈ যাব। নাই, তেখেতে আজিলৈকে কোনো খবৰ ল'ব নাই। এই মণিপুৰত কেনেকৈ আছো কি